শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হীৰা মৰা মাধৱত ভয়ল ভিয়া দেও গণ কৃষ্ণক প্ৰণামী চলি গৈলা থান আর পাশে গুরুরত আরোহিয়া নারায়ণ ধ্রুবক দেখিবে চলি গৈলা মধুবন আগতে সাক্ষাতে গয়া আছা ভগন্ত ও তথাপিতো চক্ষু মেলি ধ্ৰুৱ ন চাহন্ত হৃদি পদ্ম মধ্যে মাধৱক লাগ পাই ভুৱন মোহন ৰূপ ৰংগে আছা চাই। প্ৰণাম প্ৰভু কলাইসকল, জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু আমাৰ এই ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। হে মোৰ বাপসকল আইসকল, ইতিমধ্যে উত্তানপাদৰ পুত্ৰ স্বয়ম্ভুৰ নাতি 5 বছৰীয়া ধ্ৰুৱই কঠোৰ তপস্যা সাধন কৰিলে আৰু সেই তপস্যাত সমস্ত দেৱতাসকলক আতংকিত কৰি তুলিলে, ভয়ভীত কৰি তুলিলে। দেৱতাসকলে ভাবিলে যে যদি ধ্ৰুৱৰ তপস্যা ভংগ নহয় তেতিয়াহ'লে আমি সকলো সমূলি মৰি যাব লাগিব। আৰু সেইকাৰণে তেওঁলোকে প্ৰভু ভগৱন্তৰ ওচৰত আহি প্ৰাৰ্থনা কৰিলে আৰু ভগৱন্ত পুৰুষে আহি দেৱতাসকলক আশ্বাস দিলে আৰু ধ্ৰুৱৰ ওচৰলৈকে প্ৰভু ভগৱন্ত গুচি আহিলে। ধ্ৰুৱ সাক্ষাৎ দিবৰ কাৰণে প্ৰভু ভগৱন্ত আহি সেই মধুবন যি সৰোবৰৰ তীৰত ধ্ৰুৱই একান্ত চিত্তে ভগৱন্ত পুৰুষৰ ৰূপ ধ্যান কৰি সাধনাত মগ্ন হৈ আছে, সেই স্থানত আহি প্ৰভু ভগৱন্তই ধ্ৰুৱৰ সন্মুখত সাক্ষাৎ বিদ্যমান হ'ল। কিন্তু স্বয়ং প্ৰভু ভগৱন্ত নিজৰ ৰূপে আহি সন্মুখত বিদ্যমান হোৱাৰ পিছতো ধ্ৰুৱই কিন্তু চকু মেলি চোৱা নাই। কিয়? যে গুৰুৰ দ্বাৰা প্ৰাপ্ত ঈশ্বৰৰ ৰূপ, যি ৰূপ তেওঁৰ শৰণ গুৰু দেৱৰ্ষি নাৰদে তেওঁক প্ৰদান কৰিছিল, সেই ঈশ্বৰৰ ৰূপ তেওঁ হৃদয়ত ধাৰণ কৰি হৃদয় বেদিতে প্ৰভু ভগৱন্তক সাক্ষাৎ দেখি তেওঁ তাতেই অত্যন্ত ৰংগমনে মগ্ন হৈ থাকে। গতিকে ভিতৰৰ হৃদয়ত বেদিত বহি থকা প্ৰভু ভগৱন্তৰ ৰূপত ধ্ৰুৱ মগ্ন হৈ থাকিল। ইফালে সন্মুখত সাক্ষাৎ প্ৰভু ভগৱন্ত অহাৰ পিছতো তেওঁৰ ধ্যান ইমানেই দৃঢ় আৰু সুদৃঢ় আছিল যে তেওঁ ক'বই নোৱাৰে স্বয়ং প্ৰভু ভগৱন্ত জাজ্জল্যমান হৈ সন্মুখত বিদ্যমান হৈ আছে। হে ৰাম
অ নীল নবন মেঘশ্যাম সুন্দৰ শৰীৰ শোভে পীত বস্ত্ৰ তাতে বিজুলি অথিৰ প্ৰসন্ন বদন কোটি চন্দ্ৰমাৰ কান্তি চাৰি হাতে চাৰি অস্ত্ৰ গলে বৈজয়ন্তী ঈশত হাসিত মুখে সুখে আছা চাই ও প্ৰেমে নয়নৰ নিৰধাৰে বহি যায় ধ্ৰুৱৰ চিত্ত কলক্ষ কৰি নাৰায়ণ হৃদয়ৰ পৰা হৰি ভৈলাই অন্তৰ ধ্যান পীত বস্ত্ৰেৰে সুন্দৰভাৱে শৰীৰ দৰ্শনীয় অৱস্থাত তেওঁ আহি উপস্থিত হৈছে সমস্ত শৰীৰ চন্দ্ৰৰ দৰে উজ্জ্বল হৈছে কৌটি সূৰ্য সম পোহৰ শৰীৰৰ পৰা নিৰ্গত হৈছে বিভিন্ন প্ৰকাৰৰ মালা শৰীৰত পৰিধান কৰিছে আৰু ঈশত হাসিত প্ৰভু ভগৱানে দেখিছে যে তেওঁ সাক্ষাৎ উপস্থিত হোৱাৰ পিছতো ধ্ৰুৱই তেওঁক চাবলৈ চকু মেলা নাই গতিকে তেওঁ যে আহি উপস্থিত হৈছে ধ্ৰুৱক বুজাবৰ কাৰণে ধ্ৰুৱৰ ধ্যান ভংগ কৰিবলৈ ভগৱন্ত পুৰুষে তেওঁৰ হৃদয় বেদীত বহি আছিল ধ্ৰুৱৰ হৃদয়ৰ পৰা প্ৰভু ভগৱান অন্তৰ্ধান হৈ গ'ল অৰ্থাৎ যি হৃদয় পদ্মত ভগৱন্ত পুৰুষক বহুৱাই লৈছিলে ধ্ৰুৱই তাৰ পৰা ভগৱন্ত পুৰুষ অন্তৰ্ধান হ'ল পাছে সচকিতে ধ্ৰুৱে চক্ষু মেলিলন্ত সেই ৰূপে কৃষ্ণক সাক্ষাতে দেখিলন্ত হৃদয়ৰ পৰা যেতিয়া প্ৰভু ভগৱান অন্তৰ্ধান হৈ গ'ল সচকিতভাৱে তেওঁ চকু মেলি দিলে আৰু দেখিলে যে যি ৰূপেৰে হৃদয়ত তেওঁ ভগৱন্ত পুৰুষক দেখি আছিলে সেই একেই ৰূপেৰে সন্মুখত সশৰীৰে প্ৰভু ভগৱান সাক্ষাৎ ৰৈ আছে ধ্ৰুৱই ইয়া দেখিলে আর মাধবক দেখি প্রেমে গাও শিহরিল ও হসকিতে দণ্ডবতে পৰি প্ৰণামিল নমস্কাৰ কৰি কৃতাঞ্জলি হুয়া ৰইলা ভুৱন মোহন ৰূপ দেখি মোহ ভৈলা হে মোৰ বাপসকল আইসকল যি ভগৱন্ত পুৰুষক ভক্তসকলে হৃদয়তে সৰ্বদা ধ্যান কৰি থাকে যদি কেনেবাকে কোনোবা দিন হৃদয়ৰ মোৰ ঈশ্বৰ পুৰুষ যদি মোৰ সন্মুখত ব্যক্ত হয় মোৰ সিদিনা কেনে লাগিব আপোনাৰ সিদিনাখন কেনে লাগিব আজি সেই অৱস্থা ধ্ৰুৱৰ হৈছে যি ঈশ্বৰ পুৰুষক সাক্ষাৎ হৃদয়ত তেওঁ ধ্যান কৰি আছিলে একান্ত চিত্তে হঠাৎ দেখিলে যে সন্মুখতে একেই ৰূপেৰে প্ৰভু ভগৱান বিদ্যমান হৈ আছে তেওঁ ততাতয়াকে দণ্ডবত প্ৰণাম কৰি কৃতাঞ্জলি ধৰি মৌন হৈ আছে আৰু সেই ভুৱন মোহন ৰূপ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডক মোহিত কৰিব পৰা সেই ৰূপ দেখি তেওঁ কেৱল চাইছে আৰু চাইছে হে মোৰ ভগৱান তোমাক মই হৃদয়তে চাই আছিলো আজি তুমি সাক্ষাৎ মোৰ সন্মুখত বিদ্যমান দুই নেত্ৰে যেন পান কৰিবাক শান্ত ও মুখে যেন মাধৱক চুম্বন দিয়ন্ত দুই বাহু মেলিয়া খুজন্ত আলিংগিত আনন্দে ধ্ৰুবিল চিত্ত অংগ পুলকিত সৰু ল'ৰা 5 বছৰীয়া ল'ৰা সন্মুখত ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে
যেন ভগৱানক এটা চুমা খাই দিব। তেওঁ হাত দুখন ওপৰলৈ তুলি দিছে, যেন এবাৰ ভগৱানক সাৱটি ধৰিব। কি কৰিব একো বুজি পোৱা নাই। ইমান অন্তঃকৰণে, ইমান ভক্তিভাৱে, ইমান শ্ৰদ্ধাযুক্তভাৱে, কঠোৰ সাধনাৰে সুদীৰ্ঘ 7 মাহ কাল এটি 5 বছৰীয়া ল'ৰাই যি সাধনাৰ দ্বাৰা ভগৱন্ত পুৰুষক পাবৰ কাৰণে একান্ত চিত্তে সাধনা কৰিছে, সেই সাধনাক স্বীকৃতি দি প্ৰভু ভগৱান তেওঁৰ সন্মুখত আজি সম্পূৰ্ণ ঈশ্বৰৰ ৰূপেৰে বিদ্যমান হৈছে। গতিকে সেই সৌভাগ্যৰে সৌভাগ্যৱান ধ্ৰুৱই কি কৰিব? ভগৱানক সাৱটি ধৰিব, নে সেৱা কৰিব, নে চুমা খাব, নে মৰম কৰিব, নে সেৱা কৰিব, কি কৰিব একো বুজি পোৱা নাই, কেৱল চাইছে। আৰু দুচকুৰে আনন্দৰ অশ্ৰুধাৰা কেৱল বৈ গৈছে। আর মনে মাধবক খুঁজে স্তুতি আরম্ভিতে, ও নজানন্ত শাস্ত্র সিও নোৱাৰে বুলিতে, আর সর্বই অন্তর্যামী হরি ইঙ্গিতে জানিল, শংখগত ধ্ৰুৱৰ কপালে পৰখিল। বহুত স্তুতি কৰিবলৈ আজি ধ্ৰুৱৰ মন গৈছে ভগৱানক, কিন্তু কি বুলি স্তুতি কৰিব? স্কুলতেই যোৱা নাই, গুৰুকুলতেই যোৱা নাই, বয়সে হোৱা নাই, শাস্ত্ৰৰ একো বাণী নাজানে, একো বচন নাজানে, একো প্ৰাৰ্থনা নাজানে, একোৱেই নাজানে, কি বুলি স্তুতি কৰিব? কিন্তু তেওঁ স্তুতি কৰিবলৈ আজি মন গৈছে, অথচ তেওঁ একোৱেই নাজানে। হে প্ৰভু, আমি শাস্ত্ৰত এটা কথা কৈ থাকো যে ভক্তি কৰিবলৈ কোনো পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। ভক্তি ভগৱানক কৰিবৰ কাৰণে ভক্তিত পাৰ্গত হোৱাৰহে প্ৰয়োজন আছে। নিপুণভাৱে যিসকলে ভক্তি সাধন কৰে তেওঁ উচ্চ শিক্ষিত হোৱাৰো দৰকাৰ নাই, আৰু কোনো ধৰণৰ শাস্ত্ৰৰ পণ্ডিত হোৱাৰো তেওঁৰ কোনো প্ৰয়োজন নাই। কেৱল ভক্তিৰে ভকত হ'ব লাগে। আৰু শুদ্ধভাৱে ভগৱন্ত পুৰুষত সমৰ্পিত ব্যক্তিগৰাকী, তেনে ভক্তই ভগৱানক সাক্ষাৎ পায়। আৰু ঈশ্বৰৰ প্ৰতি ভক্তি নথকা ভক্তিহীন পণ্ডিতজনৰ পৰা ভগৱানে কেতিয়াও স্তুতি নিবিচাৰে। আৰু আজিলৈকে যিবোৰ বিচক্ষণ স্তুতি ভাগৱতত বৰ্ণন হৈছে, যিসকল লোকে ভগৱানক স্তুতি কৰি পেলাই ভগৱানৰ পৰা বৰ প্ৰাপ্তি হোৱাৰ সৌভাগ্য ঘটিছে, সেই আটাইবিলাকে কিন্তু পণ্ডিত কোনো নাছিল, কিন্তু তেওঁলোক বিচক্ষণ ভকত আছিল। গতিকে বিচক্ষণ ভকত সকলৰ পৰাহে ভগৱন্ত পুৰুষে স্তুতি বিচাৰে। আজি ভগৱানে বুজি পালে যে ধ্ৰুৱই তেওঁক স্তুতি কৰিব বিচাৰিছে, কিন্তু তেওঁ স্তুতি কৰিব নোৱাৰে। কাৰণ কিয়? তেওঁ নাজানে, শাস্ত্ৰৰ বচন নাজানে, বাণী নাজানে, ঘোষা নাজানে, পদ নাজানে, একোৱেই নাজানে। আৰু এই ইংগিত বুজি অন্তৰ্যামী প্ৰভু ভগৱন্তই যিখন হস্তেৰে তেওঁ শংখগোট লৈ থাকে, সেই শংখযুক্ত হস্তখনেৰে শংখভাগ তেওঁৰ কপালত ভগৱানে স্পৰ্শ কৰি দিলে। আর জানিলন্ত ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত, কৰিবেলা গিলা স্তুতি কৃষ্ণৰ আগত। আৰু লগে লগে যি মুহূৰ্ততে ধ্ৰুৱৰ কপালত ভগৱানে শংখভাগ লগাই দিলে, স্পৰ্শ কৰি দিলে, তৎমুহূৰ্তত সমস্ত বেদৰ তত্ত্ব, সমস্ত শাস্ত্ৰসমূহৰ তত্ত্ব ধ্ৰুৱৰ মস্তিষ্কত মজুদ হৈ গ'ল, কণ্ঠস্থ হৈ গ'ল। আৰু সেই ধৰণে ধ্ৰুৱই প্ৰভু ভগৱন্তক স্তুতি কৰিবৰ কাৰণে আৰম্ভ কৰিলে। এতিয়া আপোনালোকে ভাবক যে ভগৱানক স্তুতি কৰিবৰ কাৰণে সেইকাৰণে প্ৰথমতে জ্ঞানৰ প্ৰয়োজন নাই, প্ৰথম ভক্তিৰ প্ৰয়োজন আছে। ভক্তিত সিদ্ধ হ'লে আপুনি জ্ঞানী হ'বই লাগিব, ভগৱানে তাৰ দায়িত্ব গ্ৰহণ কৰে। আপুনি কি স্তুতি কৰিব ভগৱানক, তাৰ কাৰণে দায়িত্ব ভগৱন্তই নিজেই গ্ৰহণ কৰে। কাৰণ ধ্ৰুৱৰ দৰে এগৰাকী পৰম সাধক, এগৰাকী শক্তিশালী সাধকৰ শ্ৰীমুখে ঈশ্বৰৰ স্তুতি শুনিবৰ কাৰণে, ঈশ্বৰৰ নিজৰ যশস্যা শুনিবৰ কাৰণে ঈশ্বৰ কিমান ব্যাকুল, সেই কথা ভগৱানৰ বাহিৰে বেলেগে নাজানে। আপুনি কিমান পণ্ডিত হৈছে ভগৱানৰ কাৰণে সেইটো বিচাৰ্য নহয়।
জানো আপুনি পণ্ডিত, আপুনি সকলো কথা জানে, কিন্তু আপোনাৰ শ্ৰীমুখে ভগৱানে হয়তো স্তুতি নিবিচাৰিব পাৰে। কিন্তু আপুনি পণ্ডিত নহয়, আপুনি এগৰাকী ভকত। গতিকে আপোনাৰ শ্ৰীমুখে ভগৱানৰ যশস্য ভগৱানে শুনিবৰ কাৰণে সৰ্বদা ব্যাকুল হৈ থাকিব। আৰু আপুনি কি স্তুতি কৰিব সেই দায়িত্ব ভগৱানে নিজেই গ্ৰহণ কৰে। ইয়া জ্বলন্ত প্ৰমাণ। গতিকে ধ্ৰুৱৰ দৰে সাধকে কি স্তুতি কৰিব তাৰ ব্যৱস্থাও ভগৱানে নিজেই কৰিলে। ধ্ৰুৱ এতিয়া বেদ বেদাংগ সমস্ততে পাৰ্গত পুৰুষ হিচাপে এক মুহূৰ্তত নিৰ্মাণ হৈ গ'ল আৰু এতিয়া তেওঁ স্তুতি কৰিছে। গতিকে পঞ্চবৰিষৰ ছোৱাল ধ্ৰুৱই যি স্তুতি কৰিছে সম্পূৰ্ণ বেদসন্মত স্তুতি কৰিছে, যিটো পৰম বেদজ্ঞ সকলেও নাজানে, ধ্ৰুৱই কিন্তু কৰিছে। কি স্তুতি কৰিছে? নমো ভগৱন্ত অন্তৰ জামি নাৰায়ণ ও যাহাৰ প্ৰকাশে প্ৰকাশয় ইন্দ্ৰিগণ হে ৰাম মই পাঞ্চবৰিষৰ শিশু অপথিত যাহাৰ প্ৰসাদে মই ভৈলো তত্ত্ববিদ। হে ভগৱন্ত অন্তৰ্যামী নাৰায়ণ, মই এগৰাকী 5 বছৰীয়া শিশু, অপথিত, মই শিক্ষিত নহয়, মই কোনো পাঠ গ্ৰহণ কৰা নাই আজিলৈকে, কিন্তু যাৰ কৃপাত মই এই মুহূৰ্তত এগৰাকী তত্ত্ববিদ হিচাপে নিৰ্মাণ হলো। নমো পৰমাত্মা ৰূপ জগত ঈশ্বৰ যাৰ মায়া গুণে আছে সবে চৰাচৰ হে ৰাম অন্তৰ্যামী ৰূপে তাতে প্ৰৱেশী আপুনি নকৰা প্ৰকাশ যেন কাষ্ঠ মধ্যে বনহি। হে প্ৰভু, তুমি পৰমাত্মা ৰূপ, সমস্ত জগতৰ তুমি ঈশ্বৰ, আৰু অন্তৰ্যামী ৰূপে তুমি প্ৰত্যেকটো ভূততে বিদ্যমান হৈ আছা, সকলো জীৱৰ ভিতৰতে তুমি আছা। কিন্তু সমস্ত কাঠৰ ভিতৰতে যি ধৰণে অগ্নি থাকে, অথচ সকলো কাঠতে অগ্নি সৰ্বসময়তে প্ৰকাশিত হৈ নাথাকে, ঠিক তদ্ৰূপ তুমিও সকলো জীৱৰ ভিতৰতেই বিদ্যমান হৈ থাকা, কিন্তু তুমি প্ৰকাশিত নোহোৱাকে থাকা। এই কথা বেদান্তৰ মুখ্য সূত্ৰ, আৰু এই কথা আজি ধ্ৰুৱই 5 বছৰীয়া শিশু এগৰাকীয়ে ব্যক্ত কৰিছে। তেওঁ ক'ব বিচাৰিছে, সমস্ত জগতে আজি জানিছে ধ্ৰুৱৰ শ্ৰীমুখে যে ঈশ্বৰ কোন, যে ঈশ্বৰ এনেকুৱা এটা তত্ত্ব যি সমস্ত জীৱৰ হৃদয়তে বিদ্যমান হৈ থাকে, সমস্ত ভূতৰ শৰীৰতে তেওঁ সৰ্বদা থাকে, কিন্তু কাঠত যেনেকৈ অগ্নি থাকে অথচ অগ্নি প্ৰকাশিত হৈ নাথাকে সৰ্বসময়তে, তদ্ৰূপ সমস্ত শৰীৰৰ ভিতৰতে প্ৰভু ভগৱান থাকে যদিও তেওঁ প্ৰকাশিত হৈ নাথাকে। আর সেই ভাবে তুমি ব্যাপী আশা প্রপঞ্চত তোমাকে সে নানা ভাবে দেখে অজ্ঞানত হে রাম তুয়া পাদ পদ্ম সেৱে শিশব মহন্তে আন দৃষ্টি তোমাকে সে দেখে জগততে ব্রহ্মজ্ঞান চিন্তি পাছে পাৱে তদাকাৰ কোন পাপী তেজে ইটো চৰণ তোমাৰ। গতিকে তুমি সমস্ত প্ৰপঞ্চত তুমি পৰিব্যাপ্ত হৈ আছা, কিন্তু অজ্ঞানীসকলে অজ্ঞানতাৰ ফলত তোমাক ভিন্ন ৰূপেৰে দেখে। এয়া বৃক্ষ, এয়া মৎস্য,
এয়া জল, এয়া মাটি, এয়া অগ্নি, এয়া মানুহ, এয়া গৰু, এয়া কুকুৰ, এনেকুৱা ভিন্ন অৱস্থাত অজ্ঞানতা দেখে। কিন্তু মূলতে সকলো আত্মা। এই সকলোকে আত্মা স্বৰূপ দেখাসকল মহন্ত, তেওঁলোক সন্ত। গতিকে তোমাৰ চৰণ পদ্ম মহন্তসকলে সমস্ত জগততেই দেখে। ঈশ স্বৰূপে হৰি সবগতে বৈঠ জৈচন গগন ব্যাপী, মোৰ গুৰুজনাই লিখি থৈ গৈছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই জ্ঞান, এই তত্ত্ব কথা, এই বেদৰ চূড়ান্ত সিদ্ধান্ত উদ্ধৱ মহন্তৰ আগত প্ৰভু ভগৱন্তই নিজ মুখে কৈ গৈছে। আমি এইবোৰে কথা একাদশত পাম। কিন্তু আজি তেনে এক মূল্যৱান বেদসন্মত উচ্চস্তৰীয় সিদ্ধান্ত আজি ধ্ৰুৱই দি আছে 5 বছৰীয়া এগৰাকী শিশুৱে। সেয়া একমাত্ৰ ঈশ্বৰৰ প্ৰসাদ। হে ৰাম আর ব্রহ্মজ্ঞান চিন্তি পাবে পাশে তদাকার, কোন পাপী তেজে ইটো শরণ তোমাৰ। গতিকে তোমাৰ যিটো ব্ৰহ্মজ্ঞান বা তোমাক যিটো অস্তিত্বৰে সমস্ত ভূততে তুমি আছা, এই ব্ৰহ্ম চিন্তনৰ দ্বাৰা যিসকলে তোমাক চিন্তা কৰে তেওঁলোকে এদিন তদাকাৰ তোমাৰ ৰূপ প্ৰাপ্ত হয়। তেওঁ ব্ৰহ্মক ভজি ব্ৰহ্ম হৈ যায়। হৰিক ভজিয়া আপুনি হুৱন্ত হৰি। পাপীবিলাকে তোমাৰ চৰণ পৰিত্যাগ কৰি তোমাক নভজাকে থাকি নিজেই ঈশ্বৰ হোৱাৰ পৰা বঞ্চিত হৈ যায়। এই কথা ধ্ৰুৱই প্ৰকাশ কৰিছে। হে ৰাম আর তোমার সেৱাত সিজে মহামুখ ফল, তথাপিতো বাঞ্চে যিটো দেশৰ কুশল, আর সিটো ইন্দ্ৰিয়ৰ ভোগ নাৰকিতে আছে, আকে লাগি মন্য মনোৰূপী কৰে পাছে। গতিকে তোমাৰ সেৱাত সমস্ত মুখ্য ফল প্ৰাপ্ত হ'ব পাৰে, তথাপিতো ভক্তসকলে কিন্তু তোমাৰ সেৱাৰ বিনিময়ত মুখ্য নিবিচাৰি জগতৰ কল্যাণ আশীৰ্বাদ হিচাপে বিচাৰে। কিন্তু যিবিলাক নাৰকী কেৱল ইন্দ্ৰিয় সুখত তেওঁলোক মত্ত হৈ থাকিব খোজে, তেওঁলোকে কেৱল এই মন্য পৰিহৰি কেৱল বিষয় সুখত নিজক কেনেকৈ ৰাখিব পাৰে তাৰে কাৰণে চিন্তা কৰি তোমাক ভজনা কৰে। গতিকে সন্তসকল আৰু অসন্তসকলৰ ঈশ্বৰ ভজনাৰ মাজত পাৰ্থক্য ইমানেই। সন্তসকলে সৰ্বদা জগতৰ কল্যাণৰ কাৰণে তোমাক ভজনা কৰে, আৰু অসন্তসকলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তোমাক ভজনা কৰে। যিসকলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে ভজনা কৰে তোমাক, তেওঁলোকেই অসন্ত, আৰু যিসকলে জগতৰ কল্যাণৰ কাৰণে তোমাক ভজনা কৰে তেওঁলোকেই সন্ত। এয়া ধ্ৰুৱই বেদৰ সূত্ৰ প্ৰদান কৰিছে। হে ৰাম আর যিটো সুখ আছে তজু চৰণ চিন্তন্তে, তজু ভকতৰ সংগে শ্ৰৱণ কীৰ্তনে, আর মুখত সি সুখ নাই আন কোন সাৰ, আন যত সুখ মানে অধীন কালৰ, আর মোহর মনৰ আৱে হেনে সেয়া হয়, ও তজু ভকতৰ সংগ হৌক সৰ্বদাই, আর তে সম্বাৰ মুখ পদ্ম হন্তে বাহিৰাই, তব কথামৃত পানে মহামত্ত যিসকলে
পৰম সুখৰ সন্ধান কৰিব জানে তেওঁলোকে সৰ্বদা ভকতৰ সংগত, হে প্ৰভু তোমাৰ ভকতৰ সংগ সুখৰ দ্বাৰাই সেইটোকে জগতৰ চূড়ান্ত সুখ বুলি তেওঁলোকে গণ্য কৰে। গতিকে কালৰ অধীন হৈ জীৱই তাকে নিবিচাৰি অন্য মাৰ্গেৰে অন্য বস্তু বিচাৰিলে তেওঁ সেই জাগতিক সুখ বা সেই ব্ৰহ্মময় সুখ, সেই সুখৰ পৰা তেওঁ বঞ্চিত হ'ব। গতিকে ময়ো যিহেতু কালৰ অধীন, হে প্ৰভু ময়ো সেই সুখ বিচাৰোঁ, তোমাৰ ভকতৰ সংগ সুখ, এই বুলি ধ্ৰুৱই কৈছে। হে ৰাম তে সম্বাৰ মুখ পদ্ম হন্তে বাহিৰাই, তব কথামৃত পানে মহামত্ত হয়, দুষ্টৰ সংসাৰ ঘূৰ কৰিব বিনাশ, এতেকে সেবাঞ্চু তজু চৰণৰ পাশ। গতিকে সেই ভক্তসকলৰ শ্ৰীমুখে ওলোৱা তোমাৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি তোমাৰ চৰণ পংকজৰ স্থান মই প্ৰাপ্ত হ'ব খোজো, যাতে তোমাৰ চৰণৰ পাশ পালে দুৰ্ঘোৰ সংসাৰৰ এই মায়াময় জগতৰ পৰা মই নিজক পৰিহাৰ কৰিব পাৰোঁ, নিজক আঁতৰাই আনিব পাৰোঁ। আর তুয়া পাদ পঙ্কজ যুগল মধুপান, ও যিটো পিয়া থাকে সিটো নুসুমৰে আন। গতিকে তোমাৰ চৰণ পংকজ মধুপান যিসকল ভকতে কৰি থাকে তেওঁলোকে আন কোনো অমৃত তেওঁলোকৰ জীৱনত তেওঁলোকে নিবিচাৰে। হে ৰাম যিটো সুখ পাৱে তোৱা যশ ৰস পান, দুৰ্লভ মুক্তিও তাক নুহিকে সমান। গতিকে কেনেবাকে যদি কোনোবাই ভকতৰ সংগ সুখ পালে সেই সুখ মুক্তিৰ সুখতকৈও বহুত ওপৰত। ভকতৰ সংগ সুখ মুক্তি সুখৰ লগত কেতিয়াও তুলনা নহয়। এই কথা ধ্ৰুৱই ভগৱন্ত পুৰুষৰ স্তুতিত বৰ্ণন কৰিছে। তুমি সেই ঈশ্বৰ কোটি কোটি ব্ৰহ্মাণ্ডৰ, তোমাত পৃথক কিছু নাহি চৰাচৰ, আর প্রলয় কালত হবে কৰি গৰ্ভাগত, সুখে সুতি থাকা তুমি অনন্ত সজ্জাত। গতিকে তুমি এই চৰাচৰ জগতত তোমাৰ কৃপাতে এই জগত চলি আছে, আৰু প্ৰলয় কালত সমস্ত চৰাচৰ জগতক তুমি তোমাৰ উদৰত ভৰাই লৈ তুমি একান্তভাৱে শয়ন কৰিবা। হে ৰাম নাভি পদ্ম হন্তে হন্ত ব্ৰহ্মায় অৱতাৰ, নানাবিধ সৃষ্টি প্ৰভু বিনোদ তোমাৰ, তুমি নিত্য মুক্ত পৰিপূৰ্ণ পৰমাত্মা, অনাদি ঈশ্বৰ সৃষ্টি স্থিতি লয় কৰ্তা। আৰু ইয়াৰ পিছত তোমাৰ নাভি পদ্মৰ পৰাই ব্ৰহ্মাৰ সৃষ্টি হ'ব, আৰু সেই ব্ৰহ্মাৰ দ্বাৰা তুমি বিতুপন সৃষ্টিৰ আজি তুমি সৃষ্টি কৰিবা, ভিন্ন ভিন্ন সৃষ্টি তুমি কৰিবা। তুমি নিত্য, তুমি মুক্ত, তুমি পৰিপূৰ্ণ পৰমাত্মা, আৰু তুমি অনাদি ঈশ্বৰ, তুমি সৃষ্টিৰ মালিক, তুমি পালনৰ মালিক, তুমি প্ৰলয় কৰ্তা। বেদান্তৰ এই চূড়ান্ত সিদ্ধান্তসমূহ ধ্ৰুৱই এই 5 বছৰীয়া শিশুটোৱে মুখেৰে অনৰ্গল মাতি ভগৱানক স্তুতি কৰি গ'ল। আচলতে এইসমূহ কথাই ভগৱানে আপোনাৰ সবৰ মুখৰ পৰা সৰ্বদা শুনিবৰ কাৰণে ৰৈ থাকে। প্ৰতিজন ভক্তই ভগৱানৰ এই বিৰাট লীলাসমূহ, এই কথাসমূহ ভক্তসকলৰ শ্ৰীমুখে সৰ্বদা বাহিৰ হৈ থকাটো ভগৱানে বিচাৰে, ভগৱানে শুনিব খোজে যে আপোনাৰ সবে তেওঁৰ গুণানুকীৰ্তন কৰিব, আৰু ভগৱানে শুনে। আর অসংখ্যাত মায়া যার কটাক্ষে চলয়, অসংখ্যা ব্ৰহ্মাণ্ড কৰে সৃষ্টি স্থিতি লয়। গতিকে অসংখ্যত মায়া তেওঁ সৃষ্টি কৰে, অসংখ্যত ব্ৰহ্মা তেওঁ সৃষ্টি কৰে, অসংখ্যত ব্ৰহ্মাণ্ড তেওঁ সৃষ্টি কৰে, সকলো তেওঁ কৰে। যিমান ব্ৰহ্মাণ্ড সিমান ব্ৰহ্মা।
প্ৰতিখন ব্ৰহ্মাণ্ডত প্ৰতিগৰাকী মায়াই পৰিচালিত কৰে আৰু সকলোবিলাক নিয়ন্ত্ৰণ প্ৰভু ভগৱন্তই নিজেই কৰে। নমো ভগৱন্ত তুয়া চৰণ দুতয় প্ৰণামো অনন্ত আদ্য পূৰ্ণ ব্ৰহ্মময়। হে ৰাম সৰ্বপুৰুষাৰ্থময় তুমি আৰ্ত বন্ধু, দীন দয়াময় ত্ৰাহি ত্ৰাহি কৃপা সিন্ধু। তুমি সৰ্বপুৰুষাৰ্থ, আৰ্তজনৰ তুমি বন্ধু, তুমি দীন দয়াময়, দীনসকলৰ দয়াময়, ত্ৰাহি ত্ৰাহি হে কৃপা সিন্ধু। তোমাৰ চৰণ যুগলত মই কোটি কোটি প্ৰণিপাত জনাইছো। হে অনন্ত আদ্যপূৰ্ণ ব্ৰহ্মপ্ৰভু ভগৱান, তোমাক মই সেৱা জনাইছো। এইবুলি ধ্ৰুৱই স্তুতি কৰিছে। আর যেন পিতৃপুত্ৰ কপালয় সৰ্বদাই, ধেনু যেন স্নেহ কৰি বৎস কপালয়, সেই ভাবে মোক ৰক্ষা কৰিবাই আপুনি। চৰণে শৰণ লৈলো প্ৰভু চক্ৰপাণি। হে প্ৰভু, তুমি পিতৃৰ নিচিনা সমস্তকে পুত্ৰ হিচাপে পালন কৰা, বৎস হিচাপে পালন কৰা। ধেনু যেনেকৈ অত্যন্ত স্নেহেৰে নিজৰ বৎসক পালন কৰে, তুমিও তদ্ৰূপ। গতিকে সেইভাৱে তুমি মোক ৰক্ষা কৰিবা হে প্ৰভু। এই কথা জানি মই তোমাৰ চৰণত শৰণ গ্ৰহণ কৰিলো হে চক্ৰপাণি। এইবুলি ধ্ৰুৱই ভগৱন্ত পুৰুষৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলে। হে ৰাম ৰাম মৈত্ৰীয় বুলন্ত কথা শুনায়াত পৰ, ধ্ৰুৱৰ স্তুতিত তুষ্ট হুয়া দামোদৰ। আশ্বাসী ধ্ৰুৱ কয় অভিনন্দা কৰি হৰি, বুলিবে লাগিলা স্নেহে চাহি হাস্য কৰি। গতিকে ধ্ৰুৱই প্ৰভু ভগৱন্তৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলে আৰু মৈত্ৰীয়ে বিদুৰৰ আগত ক'বলৈ আৰম্ভ কৰিলে যে হে মহামতী বিদুৰ, এনে গুৰুত্বপূৰ্ণ সূত্ৰৰ দ্বাৰা বেদান্তৰ সমস্ত তত্ত্বাৰ্থ উদ্ধাৰী পৰম তত্ত্বজ্ঞ তত্ত্ববিদৰ নিচিনাকে এগৰাকী 5 বছৰীয়া ল'ৰা ধ্ৰুৱই ভগৱান পুৰুষক নানা স্তুতি নীতি কৰি তাৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলে। তাৰপিছত প্ৰভু ভগৱন্তই ধ্ৰুৱক অভিনন্দা কৰিলে আৰু ভগৱন্তই ক'বলৈ আৰম্ভ কৰিলে, হে প্ৰভুসকল আইসকল, ভগৱন্তনো ধ্ৰুৱক কি ক'লে সেই কথা আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। আৰু এইখিনিতে আজি এই বিশেষ দিনটোত যিসকলৰ শুভদিন জন্মদিন আছিলে সকলোকে এই ভাগৱতৰ আসনৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হৈছে, শুভকামনা জ্ঞাপন কৰা হৈছে। লগতে কৃষ্ণ কথাৰে যি সহস্ৰজন ভক্ত বান্ধৱ আপোনাসৱে সৰ্বদা ভগৱন্তৰ এই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আনন্দিত হৈ আছে, আপোনাসৱ সকলোকে প্ৰভু ভগৱন্তই কুশলে মংগলে ৰাখক, সুস্বাস্থ্যৱান কৰি ৰাখক, দীৰ্ঘায়ু কৰি ৰাখক, যাতে ভৱিষ্যতলৈ ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন আপোনাসৱে একান্ত চিত্তে শ্ৰৱণ কৰিব পাৰে। এই প্ৰাৰ্থনা ভগৱন্তৰ চৰণত অৰ্পণ কৰি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৃষ্ণ।